এইটো চাওক 38K ফলোৱাৰ্ছ ভণ্টিজনীৰ পূজা দাস প্ৰফাইল ছাছপেণ্ড কি হৈছে মই দেখাই দিছোঁ এই যে প্ৰফাইলটো দেখা পাইছোঁ ওপৰত মনিটাইজেশ্যনটো যাব চাওক ইয়াত চাওক কি হৈছে দেখা পাইছে এইটো ন লংগাৰ আৰু এইটো দেখা পাইছে কি হৈছে এইবিলাক প্ৰব্লেমবিলাক ছাছপেণ্ড ইয়ৰ এবিলিটি টু আৰ্ন ইজ ছাছপেণ্ডেড কি হৈছে ভণ্টিৰ মুখেৰে শুনিম ভণ্টি ছাছপেণ্ডটো হোৱাৰ কাৰণটো মইতো কৈ দিলোঁ তুমি চাগে বুজা পোৱা নাছিলে আগত না ভালকৈ তুমি কি কৰিছিলা ভুল কি কৰিছিলা তুমি ইনষ্টাৰ পৰা ভিডিঅ' আপলোড কিমান দিনৰ পৰা যেতিয়া ফেচবুক কৰিছে তেতিয়াৰ পৰা দিছিল নেকি মানে ইনষ্টাত বনোৱা বনাই কিনে ফেচবুকত দিছা দুটাই লিংক হৈ আছিল ইনষ্টাত আপলোড দিলে ফেচবুকত অট'মেটিক যায় হয় তো এইকাৰণে এই তোমাৰ প্ৰব্লেমটো এইটো আহিল মেইন বুজিছা আৰু এইটো প্ৰব্লেম চাওক এইটো প্ৰব্লেম খালি ইনষ্টাৰ পৰা দিলেও নহয় তুমি যদি ছাপ'জ তুমি আৰু ইউটিউবৰ পৰা ফেচবুকৰ পৰা বেলেগ নহয় ডাউনলোড কৰি যদি আনিকে যদি ইয়াত দিয়া তোমাৰ প্ৰফাইলত তেতিয়াও এনেকুৱা প্ৰব্লেম আহিব এই প্ৰব্লেমটো বুজি পালা গতিকে চাওক আপোনাক মই সকলোৱে কৈছোঁ এই ভুল কামটো এই ভণ্টি জিংগা 38K ফলোৱাৰ্ছ 38,000 ফলোৱাৰ্ছ অলপ নহয়তো বহুত ডাঙৰ মোৰ আজি 9 মাহ হ'ল মই বহুত টকা ইনকাম কৰি আছোঁ কিন্তু ই কিমান ডাঙৰ ভুল কৰিছা আজি ভণ্টি বুজি পাইছে যে কিমান ডাঙৰ ভুল কৰিছে গতিকে এই ভুলটো আৰু কোনোবাই কৰিব যদি খোজে কি কৰিবা তুমি তাক কি ক'বা এইটো ভুল কোনেও নকৰিব মন নিচিনা আৰু যদিও কোনোবাৰ যদি আছে এইটো ভুল দাদাৰ তাতে সোনকালে আহি পিনে একাউণ্টবিলাক ঠিক কৰি লৈ যাওক নহ'লে মন নিচিনা পইচা পায়ো মানে বহি থাকিব লাগিব হয় এই লগটো খোলাচোন এতিয়া মই ভালদৰে বুজি লোৱা ভণ্টিৰ প্ৰফাইলটোত কি কি বস্তু আছে আৰু মই অকণমান চেক কৰি আপোনাক মই দেখাই দিম ঠিক আছে এতিয়া এই যে প্ৰব্লেম যে হৈছে এই যে লাৰ্ণমৰ মই গ'লোঁ চাওক এতিয়া নিজৰ ভিডিঅ'টো ইছ্যু আহিছে দেখা পাইছে এইবিলাক হয় না দেখা পাইছে এইবিলাক ইছ্যুবিলাক দেখা পাইছে আপোনাক ভালকৈ নজৰ কৰক এই যে চাওক এইবিলাক চব কিন্তু ইয়াৰ ভিডিঅ' তোমাৰ নিজৰ ভিডিঅ' চব না দেখা পাইছে এইবিলাক চব নিজৰ চাই ইছ্যু দেখা পাইছে এইবিলাক দেখা পাইছে ইছ্যু এতিয়া কি কৰিব জানা এতিয়া আপোনালোকে ভাবিব পাৰে যে এইবিলাক ভিডিঅ' মই কিয় ডিলিট কৰিম বহুতে ভাবে কিন্তু এনেকুৱা কিন্তু হয় না উপায় নাই ডিলিট কৰিবই লাগিব হয় এইটো প্ৰব্লেম হয় যদি এইবিলাক যদি আপুনি ঠিক নকৰে আপুনি এইবিলাক যদি ঠিক নকলে আপোনাৰ প্ৰফাইলে এই ছাছপেণ্ডটো আৰু বেছি দিন নাই একবাৰে বৰবাদ হৈ যাব চেনেলটো গতিকে ইমান ডাঙৰ পৰিয়াল ভালকৈ বুজি পাইছে চাওক 38K আপুনি ভালকৈ নজৰ ৰাখক এইটো কিমান 38K পূজা দাস যিসকলে বন্ধু কৰি পাইছে বন্ধু কৰিবা আৰু ভণ্টি কিন্তু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই মই দেখা পালোঁ এই ৰিলছত গ'লোঁ চাওক এই যে ভিডিঅ' দেখা পাইছে এইটো ভিডিঅ' এতিয়া আপলোড কৰিলোঁ মোৰ ঘৰত ইয়াতে এইবিলাক চাওক ধুনীয়া ধুনীয়া ৰিল বনাই এই যে ভণ্টিজনী চোৱা এইজনী ভণ্টি হৈছে আমাৰ এয়া হয় নহয় এক্টিং কৰি বহুত ভাল পায় আৰু তুমি কেইবছৰ হ'ল কাম কৰি ফেচবুকত 2 বছৰ হ'ল না এতিয়া ভণ্টিৰ যিখিনি প্ৰব্লেম এইখিনি মই ভালদৰে চেক কৰি দি আছোঁ ক'ত কি প্ৰব্লেম যদি আপোনালোকৰ যদি এনেকুৱা যদি সমস্যা হৈছে টেনশ্যন কৰিব নালাগে খালি মেইন কথা যদি আপোনাৰ যদি আজি ছাছপেণ্ড হৈছে আপুনি দেৰি নকৰিব ডাইৰেক্ট মোৰ ঘৰত তাৰ পিছদিনাখনে আহক দেৰি নকৰিব তাৰ পিছদিনাখন আহিলে চাগে আপোনাৰ প্ৰফাইলটো সোনকালে ভাল হ'ব বুজিছে আৰু তোমাৰ ঘৰ ক'ত ভণ্টি বাসুগাঁও ডিষ্ট্ৰিক্টটো বঙাইগাঁও না আৰু তুমি এতিয়া ফেচবুকৰ পৰা ইনকাম কৰিব খুজিছা এতিয়া যে ইনকাম ময়ো কৰিম হয় না আৰু মই যে তোমাক দেখালোঁ মোৰ প্ৰফাইলটো চাই কিনে কেনেকুৱা লাগিল কিন্তু ফূৰ্তিৰ টেনশ্যন কিয় হ'ব কাৰণ মই পাৰিছোঁ তুমি কিয় নোৱাৰিবা আৰু তোমাক মই কি কৈছোঁ যে 3 মাহ 4 মাহ গ'লে তোমাৰ পে'মেণ্ট হ'ব তোমাৰ বেংকত চাবা কেনেকৈ হ'ব কচোন কাৰণ মই নীতি নিয়মবিলাক তোমাক বুজাই দিম না যে এনেকৈ কাম কৰা মোৰ ঘৰত যিমান মানুহ তুমি চাবাচোন মোৰ ঘৰত কোন মানুহ আহে তুমি নিজে কোৱাচোন বহুত মানুহ আমাৰ ইফালৰ পৰা বহুত মানুহ আহিছে বেলেগ ডিষ্ট্ৰিক্টৰ কোন ডিষ্ট্ৰিক্টৰ মানুহ দেখা পাইছা বহুত এইগিলা নামগিলা মোৰ ইমান নাই শিৱসাগৰৰ কিবা ইফালে বঙাইগাঁও ইফালে কিবা বহুত পাতলা দখা ইফালে সিফালৰ বহুত মানুহ অহা দেখিছোঁ আৰু ইফালে চাগে আছে ইফালে বহুত জেগাবিলাক মই ইমানকৈ নাজানো কিন্তু বহুত মানুহ আহে তোৰ ঘৰৰ ওচৰৰ কিমান মানুহ আহে এইটো কোৱা আগত মোৰ ঘৰৰ ওচৰৰ পৰা ভালে কেইজন আহিছে চাগে 10জন মান হ'ব চাগে কিন্তু তোমাৰ হাতে দেৰি হ'ল দেৰি হ'ল না এতিয়া যিয়ে নহওক দেৰি যি হৈছে যে এতিয়াৰ পৰা আৰু দেৰি নাই মই আছোঁ টেনশ্যন ল'ব নালাগে গতিকে আপোনালোকৰ ফেচবুকত যদি কিবা সমস্যা হয় ডাইৰেক্ট মোৰ ঘৰ ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা হাইৰোডৰ পৰা 5 নম্বৰ ফটেজ মোৰ ঘৰ যিকোনো আপুনি বেংক চেটআপ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে ডাইৰেক্ট মোৰ ঘৰত আহিব নহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে সমাধান কৰিব পাৰিব ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি থৈ দিব